আজি ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এইবাৰ দেখিবলৈ পোৱা গ'ল বিভিন্ন ধৰণৰ চৰকাৰী বিদ্যালয়সমূহে সুফল দেখুৱাবলৈ সক্ষম হৈছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বাক্সাৰ শালবাৰীত। কেমেৰা পাৰ্চনে দৃশ্য দেখুৱাইছে। শালবাৰীৰ যি আগশাৰীৰ চৰকাৰী শিক্ষানুষ্ঠান শালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়তো এইবাৰ 100% উত্তীৰ্ণৰে সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। বিগত সময়ছোৱাৰ সমান্তৰালভাৱে এইবাৰ আৰু অধিক ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে এইখন বিদ্যালয়ে। অধ্যক্ষগৰাকী আছে, তেখেতৰ পৰা জানিব বিচাৰিছোঁ। শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 100% উত্তীৰ্ণ হৈছে, কেনেধৰণে ক'ত কিমানজন পৰীক্ষাৰ্থী এইবাৰ অৱতীৰ্ণ হৈছিল? ধন্যবাদ। প্ৰথমে মই নিউজ প্লাছ চেনেললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সাংবাদিক বন্ধুসকললৈ বিহুৰ সম্ভাষণ অভিযোগ জনাইছোঁ। মই খুবেই আনন্দিত। আগন্তুক বছৰবোৰতো আমাৰ ৰিজাল্ট ভালে হৈছিলে, কিন্তু এইবাৰ আমি 100% পাবলৈ সক্ষম হৈছোঁ। আমাৰ ডিষ্ট্ৰিক্ট ৱাইজতো আপোনালোক নিশ্চয় জানে, বাস্কাৰ ডিষ্ট্ৰিক্টত আমি আৰ্টছত প্ৰথম পাইছোঁ, ছায়েন্সত দ্বিতীয় পাইছোঁ, সম্ভৱতঃ কমাৰ্চত থাৰ্ড পাইছোঁ। গতিকে আমাৰ আৰ্টছৰ যি আমাৰ ডিষ্ট্ৰিক্ট ৱাইজৰ যি ৰিজাল্ট সেইটো খুবেই সন্তোষজনক আৰু আমি আনন্দিত হৈছোঁ। আৰু ব্যক্তিগতভাৱে মোৰ বিদ্যালয়ৰ যদি ৰিজাল্টখিনি কোৱা যায় তেতিয়াহ'লে মোৰ 100% আছে। 100%ৰে ছাত্ৰ ছাত্ৰীসকলে উত্তীৰ্ণ হৈছে। আৰু সেই 100%ৰে ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হোৱাত মই বিশেষকৈ তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ শ্ৰদ্ধাৰ শিক্ষকসকল, লগতে ছাত্ৰ ছাত্ৰীসকল। শ্ৰদ্ধাৰ শিক্ষকসকলৰ যি নিষ্ঠা, তেওঁলোকৰ কামৰ প্ৰতি দায়িত্বৰ প্ৰতি যিটো নিষ্ঠা আৰু তেওঁলোকৰ যিটো নেকি ছাত্ৰৰ প্ৰতি কৰ্তব্য, এইখিনি তেওঁলোকে সুচাৰুৰূপে পালন কৰিছিল। আৰু সেইকাৰণে আজি আমি এই ফলাফল পাবলৈ সক্ষম হৈছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকললৈ মই মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ এইকাৰণেই যে তেওঁলোকে অশেষ কষ্ট কৰি আমাৰ এইখন বিদ্যালয়ত, যদিও শিক্ষকসকলৰ অত্যন্ত অভাৱ আছে, আমাৰ এতিয়াও 18জন শিক্ষক নাই। আৰু ছায়েন্সত ক'বলৈ গ'লে আমাৰ ফিজিক্সৰ ৰিটায়াৰ্ড হৈ আছে, ফিজিক্সৰ নাই, ইকনমিক্সৰ নাই, এডভান্স বৰ্ডৰ নাই। তথাপিও আমাৰ ছাত্ৰ ছাত্ৰীয়ে নিজাববীয়াকৈ কষ্ট কৰি হ'লেও এইখিনি ৰিজাল্ট কৰিছে, তাৰ বাবে তেওঁলোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰ্টছত কিমানগৰাকী অৱতীৰ্ণ হৈছিল, কেনেধৰণৰ হৈছে, আৰু ছায়েন্সত কেনেধৰণৰ অৱতীৰ্ণ হৈছিল, কেনেকুৱা হৈছে? হয়, আৰ্টছৰ তুলনাত ছায়েন্সত অকণমান বেছি ভাল হৈছে। আৰ্টছত আমাৰ এপিয়াৰ টোটেল হৈছিলে 176ৰ ভিতৰত প্ৰথম বিভাগ পালে 129 জনে, আৰু দ্বিতীয় বিভাগ পালে 45 জনে, তৃতীয় বিভাগত 2 জন আছে। আৰ্টছৰে কৈছোঁ, এইটো আৰ্টছ আছিলে। ছায়েন্সত আছিলে আমাৰ আৰ্টছতকৈ অকণমান ভাল। 251 জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিলে, তাৰে ভিতৰত 246 জনে প্ৰথম বিভাগ পালে, 7 জনে দ্বিতীয় বিভাগ পালে, তৃতীয় বিভাগত নাই। এইবাৰ যিহেতু যি টপ 10 এইবাৰ উঠাই দিয়া হৈছে, এনে ক্ষেত্ৰত আপোনালোকৰ এনেধৰণৰ যিসমূহ ৰিজাল্ট আচলতে সংবাদ মাধ্যমৰ পৰা কিছু বিৰত হৈ থাকে, এইবাৰ কেনেধৰণে কি অনুভৱ কৰিব আচলতে শিক্ষাৰ্থীসকলক লৈ, কেনেধৰণে কি ক'ব? হয়, এইবাৰ টপ 10টো নাই, আৰু লগতে ৰিজাল্ট শ্বীটত যিখন কি ডিষ্টিংশ্যন ষ্টাৰ এনেকুৱা ধৰণৰ যিবিলাক লিখা আছিলে সেইটোও নাই। এতিয়া এক প্ৰকাৰে ভালেই কৰিছে মোৰ বোধেৰে, মই যোৱা বছৰতো অলপ কৈছিলোঁ, এক প্ৰকাৰে ভালেই কৰিছে। কাৰণ যেতিয়া সেই টপ 10ৰ কথাটো আহি যায়, তেতিয়া বিশেষ অসমৰ 10জন ছাত্ৰখিনিক লৈ পেলাই আমি সমগ্ৰ অসমৰ মানুহে অকণমান যেন উল্লাসত থাকোঁ, এনেকুৱা ধৰণৰ। বাকীবোৰে কষ্ট কৰি পেলাই যিখিনি ৰিজাল্ট পাইছে, হয়তো কাৰোবাৰে 1%, 2%, নতুবা 1 নম্বৰ 2 নম্বৰ কাৰণে কোনোবাই ষ্টেণ্ড কৰিব পৰা নাই। ক'ৰবাত নহয় ক'ৰবাত ইয়াত যেন তেওঁলোকে হীনমান্যতাত ভোগে, সেইটো অকণমান দেখিবলৈ পোৱা যায়। যিটোকে এইবাৰ এইটো নাই, টপ 10টো নাই। গতিকে ৰিজাল্টখিনি সকলোৰে অলপ গুৰুত্বপূৰ্ণ হৈছে। কোনোবা ফাৰ্ষ্ট ডিভিজন পাইছে, তেওঁ ৰিজাল্টৰ মানুহে খবৰ লৈছে। ফাৰ্ষ্ট ডিভিজনৰ পাৰ্চেণ্টেজ কিমান আহিছে সেইটো সুধিবলগীয়া হৈছে, কিমান পাৰ্চেণ্টেজ আহিছে সেইটো লৈ তেওঁলোকৰ ৰিজাল্টটো মূল্যায়ন কৰা হৈছে। গতিকে ক'ৰবাত নহয় ক'ৰবাত অলপ নিৰপেক্ষতা যেন আহিছে, ক'ৰবাত যেন ছাত্ৰ ছাত্ৰী হীনমান্যতা ভোগাৰ পৰা মুক্তি পাইছে, এনেকুৱা এটা অনুভৱ এটা হয় মোৰ। ছাত্ৰ ছাত্ৰীসকল এইবাৰ নিশ্চয় আৰু অধিক আগ্ৰহী হ'ব এনেধৰণৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কাৰণে। হয়, নিশ্চিতভাৱে। যিহেতুকে আমাৰ বিদ্যালয়খনে 100%ৰে উত্তীৰ্ণ হ'ল, গতিকে পিছৰ যিখিনি ছাত্ৰ ছাত্ৰী থাকিব তেওঁলোকে নিশ্চয় তেওঁলোকক অনুপ্ৰেৰণা হিচাপে ল'ব পাৰিব, আৰু আমাৰ ফালৰ পৰা আমি যথেষ্ট চেষ্টা কৰিম। আজিৰে পবিত্ৰ দিনটোত আপুনি এটা কথা উল্লেখ কৰিলে যে শিক্ষকৰ যি অভাৱ ইয়াত আছে, কি সংবাদ মাধ্যম যোগে শিক্ষামন্ত্ৰীগৰাকীক কি আহ্বান জনাব? হয়, মাননীয় শ্ৰদ্ধাৰ শিক্ষামন্ত্ৰী মহোদয়লৈ মই এটাই অনুৰোধ জনাম যে আমাৰ যিবিলাক স্কুল আছে সেইবিলাকত যিবিলাক খালী পদ আছে, যদি সম্ভৱ তেতিয়াহ'লে সেইখিনি পূৰণ কৰি দিয়াৰ যেন মহোদয়ে চেষ্টা কৰে। ছাত্ৰ ছাত্ৰীৰ খাতিৰত, আমাৰ অঞ্চলবিলাকৰ খাতিৰত, এইখিনি তেওঁলৈ মোৰ বিনম্ৰ আহ্বান থাকিল। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এগৰাকী শালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কৃষ্ণ বসুমতাৰীয়ে তেখেতসকলৰ এইবাৰ যি উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত বিজ্ঞান আৰু কলা শাখাত কেনেধৰণৰ ফলাফল দেখুৱালে সেই সন্দৰ্ভত অৱগত কৰিলে। বিগত সময়ছোৱাৰ সমান্তৰালভাৱে তেখেতে অধ্যক্ষৰ দায়িত্ব লোৱাৰ পিছতেই এনেধৰণৰ গৌৰৱোজ্জ্বল যি ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত অৱতীৰ্ণ হৈছে তাক লৈ তেখেতে সন্তোষ
প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। আৰু এটা কথা উল্লেখ কৰিছে অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক, তেখেতসকলৰ যি এই শিক্ষকৰ অভাৱ আছে এই অভাৱখিনিও যাতে কম সময়ত পূৰণ কৰি দিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।